हेलो एवरीवन সকলোকে মোৰ চেনেলৰ অন্য এটি ধুনীয়া ব্লগলৈ স্বাগতম জনাইছো। আজি মই উপস্থিত আছো অসম ৰাজ্যৰ নীলাচল পাহাৰত অৱস্থিত নাৰী শক্তিক জাগ্ৰত কৰা এটা মন্দিৰ মা দেৱী কামাখ্যা মন্দিৰত। কামাখ্যা মন্দিৰ ভাৰতবৰ্ষৰ পুৰণি শক্তিপীঠসমূহৰ ভিতৰত এখন। দেৱী মা কামাখ্যাৰ বাবে সমৰ্পিত ই এটা হিন্দু মন্দিৰ। অসম ৰাজ্যৰ গুৱাহাটীৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত্বত অৱস্থিত নীলাচল পাহাৰত এই মন্দিৰ আছে। কামাখ্যা মন্দিৰৰ ওপৰত ভক্তগণৰ অত্যন্ত বিশ্বাস। ভক্তগণৰ বিশ্বাসৰ বাবে ইয়াত তন্ত্ৰ সাধনা যুগ যুগৰ পৰা চলি আহিছে। মন্দিৰ দৰ্শনৰ লগে লগে ভক্তৰ দেহ মনত ইমানেই শক্তি প্ৰবাহিত হয় যে গম পোৱা যায় যে ইয়াত কিমান বেছি শক্তি সাধনা হয়। সঁচাই কামাখ্যা মন্দিৰ বহুত বেছি ভাল লগা, বহুত বেছি পবিত্ৰ এটা মন্দিৰ। দেৱী মা দৰ্শনৰ বাবে আমিও এদিন ৰাতিপুৱা ওলালোগৈ আৰু কামাখ্যা মন্দিৰলৈ যোৱাৰ ৰাস্তাটো ইমানেই বেছি ধুনীয়া পাহাৰীয়া ৰাস্তা, যি যায় তেওঁহে বুজি পাব, বহুত বেছি ধুনীয়া। আৰু মন্দিৰৰ কাষে কাষে খুব ধুনীয়া ধুনীয়া দোকানবিলাক আছে আৰু দেৱী মাৰ বাবে উৎসৰ্গিত সকলোবিলাক সামগ্ৰী ইয়াত পোৱা যায়। আমিও দেৱী মাক যিখিনি বস্তু নৈবেদ্য উৎসৰ্গা কৰিম সেই সকলোবিলাক ইয়াত কিনি ল'লোঁ। প্ৰথমতে এয়া গৈ পিনে চেণ্ডেল জোতা সকলোবিলাক খুলি ল'লোঁ। তাৰ পাছত আমি পূজাৰ সামগ্ৰীবিলাক যেনেদৰে ধূপ চাকি আৰু অলপমান ফুলৰ মালা ফুল এইবিলাক সকলোবিলাক ইয়াৰ পৰা কিনি লৈছোঁ। তাৰপিছতে আমি দেৱী মাৰ মন্দিৰত দেৱী কামাখ্যাক গডেছ অফ ডিজায়াৰ বুলি জনা হয়। মানে শুদ্ধ মনেৰে শুদ্ধ চিন্তাৰে যদি দেৱীৰ আগত কিবা এটা চিন্তা কৰা হয় আৰু কিবা এটা বিচৰা হয় সেই ভক্তৰ মনৰ আশা সদায় পূৰ্ণ কৰে। গতিকে দেৱী মাৰ প্ৰতি ভক্তগণৰ অলেখ বিশ্বাস আৰু সেইবাবে সদায় হাজাৰ হাজাৰ লাখ লাখ ভক্তৰ আগমন হয় এই মন্দিৰত। কামাখ্যা মন্দিৰক লৈ অত্যন্ত ৰহস্য আছে আৰু প্ৰবাদ আছে যে যেতিয়া সতী দেহ ত্যাগ কৰিছিল, দক্ষ ৰজাই যেতিয়া শিৱক উপলুঙা কৰিছিল যে তেওঁৰ স্বামী একো নাইকিয়া এনেদৰে, আৰু তেতিয়া সতী পাৰ্বতীয়ে যেতিয়া দেহত্যাগ কৰিছিল, স্বামীৰ এনেকুৱা প্ৰবঞ্চনা শুনি থাকিব নোৱাৰি যেতিয়া দেহত্যাগ কৰিছিল আৰু তাৰপাছত যেতিয়া তেওঁৰ দেহ শিৱই কাণত তুলি লৈ তাণ্ডৱ নৃত্য কৰিছিল, ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছিল, তেতিয়া সতীৰ দেহৰ অংশ তথা আভূষণ যি যি ঠাইত পৰি গৈছিল সেই ঠাইতে এখন এখন মহান শক্তিপীঠৰ স্থাপন হৈছিল। আৰু ইয়াত কামাখ্যাত সতীৰ যোনিভাগ, য'ৰ পৰা আমাৰ জন্ম হয়, সেই যোনিভাগ পৰি গৈছিল আৰু সেই যোনিভাগকে কামাখ্যা মন্দিৰত পূজা কৰা হয়। এয়া আমি সকলোবিলাক লৈ লৈছোঁ, ধূপ চাকি ফুল নৈবেদ্য সকলোখিনি লৈ আমি মন্দিৰত সোমোৱাৰ আগতে প্ৰথমতে গণেশ দেৱতাক সেৱা কৰিম। গণেশ দেৱতা অংকন কৰি থোৱা আছে, শিলত খোদিত কৰি থোৱা আছে। আৰু তাৰপিছতে আমি এয়া চাকি দিবলৈ গৈছোঁ। চাকি দিয়া এটা ঘৰ আছে, তাতে চাকি দিব লাগে আৰু ফুল অৰ্চনা কৰিব পাৰি, ফুল দি অৰ্চনা কৰিব পাৰি দেৱীক। এয়া ফুল দিলোঁ, চাকি দিলোঁ আৰু লগতে সেন্দুৰ দিলোঁ। গণেশ দেৱতাকো ঠিক তেনেদৰে সেন্দুৰ দিলোঁ আৰু লগতে এটা কইন দিলোঁ, তাতে কইন দিব পাৰে, আমি এনেকৈ কইন দিলোঁ। তাৰপিছত এয়া ধূপ চাকি জ্বলাই লৈছোঁ। খুব ধুনীয়া লাগে আৰু চাকি গছ যদি এবাৰতে জ্বলে বহুত বেছি মনবিলাক ভাল লাগে। খুব ধুনীয়াকৈ চাকি জ্বলাই ল'লোঁ আৰু এই গছ মোৰ চাকি খুব ধুনীয়াকৈ জ্বলিছে, মনবিলাক বহুত বেছি পবিত্ৰ লাগে, হয়নে নহয় বাৰু? আৰু প্ৰতি বছৰে ইয়াত অম্বুবাচীত খুব ধুনীয়াকৈ পালন কৰা হয়। অম্বুবাচী সকলোৱে জানে, দেশ বিদেশৰ পৰা লাখ লাখ ভক্ত আহে। আৰু তাৰপিছতে আমি এয়া নাৰিকল ভাঙিলোঁ, নাৰিকল এয়া দেৱীৰ চৰণত অৰ্পণ কৰিলোঁ। এফাল তাতে থৈ এফাল আমাক প্ৰসাদ হিচাপে দি পঠাইছে, তেনেদৰে দিয়ে। এয়া আহি গ'লোঁ আমি প্ৰসাদ লৈ। এইটো হৈছে বলি দিয়া ঘৰ। ইয়াত যিহেতু বলিৰ প্ৰথা প্ৰচলন আছে গতিকে বলি দিয়া ঘৰ আছে। তাৰপিছত আমি মূল মন্দিৰত প্ৰৱেশ কৰিছোঁ, কিন্তু মূল মন্দিৰত ফটো বা ভিডিঅ'গ্ৰাফি কৰিবৰ কাৰণে নিষেধাজ্ঞা আছে, গতিকে মই কৰা নাই সেইবাবে। আৰু এইফালে আহিলোঁ ওলাই আহি পিনি খুব ধুনীয়াকৈ এয়া টিলিঙা আছে, তাতে অকণমান বজালোঁ। ইয়াত যেতিয়া অম্বুবাচী মেলা হয় তেতিয়া দেশ বিদেশৰ পৰা অগণন ভক্ত আগমন হয় আৰু তেওঁলোকে ইয়াতে আহি তন্ত্ৰ মন্ত্ৰৰ সাধনা কৰে। সঁচাকৈ বহুত বেছি মনোমোহা। আৰু এয়া চাওকচোন ভাস্কৰ্য কলা কিমান বেছি ধুনীয়া।
পুৰা ৱালত ধুনীয়াকৈ খোদিত কৰি থোৱা আছে বিভিন্ন দেৱ দেৱতাৰ মূৰ্তি বহুত বেছি ধুনীয়া আৰু গম পোৱা যায় যে অসমখন কিমান বেছি চহকী পুৰণি কীৰ্তিচিহ্নৰ ক্ষেত্ৰত কিমান বেছি চহকী আৰু কিমান ধুনীয়া ভাস্কৰ্যকলা ইয়াত আছে আৰু কিমান বেছি পুৰণি শ শ বছৰ পুৰণি যে এইটো মন্দিৰ এইটো গম পোৱা যায় বহুত বেছিয়ে ধুনীয়া আৰু মন্দিৰৰ আগভাগত এয়া সিংহ বনাই থোৱা আছে খুব ধুনীয়াকৈ এয়া খুব ধুনীয়া মন্দিৰভাগ সঁচাকৈ সোমাই যোৱাৰ লগে লগে যেন এটা মানে শক্তি যেন গাত আহি গৈছে তেনেকুৱা নিচিনা লাগে বহুত বেছি ধুনীয়া আৰু মন্দিৰৰ চাৰিওকাষে যে ফুলবিলাক সজ্জিত কৰি থোৱা যায় আৰু খুব বেছি ভাল লাগে দেখিলৈ কামাখ্যা মন্দিৰত প্ৰতি বছৰে দুৰ্গা পূজাও পালন কৰা হয় আৰু ইয়াতে ছাগলী আদি বলি দিয়া হয় মানে মানুহৰ ভক্তৰ নিজৰ কথা যদি বলি দিওঁ বুলি ভাবে বলি দিব পাৰে আৰু যদি এৰি দিওঁ বুলি ভাবে তেতিয়া এৰিও দিব পাৰে গতিকে নিজৰ মনৰ কথা তেওঁলোকে তেনেদৰে মাক পূজা আগবঢ়ায় গতিকে বহুত বেছি ভাল লাগিলে আজিৰ দিনটো বহুত বেছিয়ে ভাল লাগিলে ইয়াত সোমোৱাৰ লগে লগে সঁচাকৈ একদম মানে ৰিয়েলি ফিল লাইক এ ষ্ট্ৰং সেন্স অফ এনাৰ্জি মানে বহুত বেছি ভাল লাগিলে আৰু এয়া শেষত আমি পূজা অৰ্চনা কৰি ঘৰলৈ হলো বহুত বেছি এটা ধুনীয়া দিন অতিবাহিত কৰিলো